ছাত্ৰ ছাত্ৰীসকল তোমালোকে গম পোৱা যে বৰ্তমান আমাৰ সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছে মাৰাত্মক ৰূপ ধাৰণ কৰিছে আৰু সেইবাবে ভাৰত চৰকাৰৰ 21 দিনীয়া লকডাউন ঘোষণা কৰিছে আৰু এই লকডাউন ঘোষণা কৰাৰ উদ্দেশ্য হ'ল যাতে আমি ৰাইজসকল বা জনসাধাৰণসকল ইজনৰ পৰা সিজন বিচ্ছেদ হৈ থাকিব পাৰোঁ কাৰণ এই বেমাৰটোৰ সংস্পৰ্শলৈ আহিলে অৰ্থাৎ যিজন মানুহ আক্ৰান্ত হৈছে সেইজনৰ সংস্পৰ্শলৈ যদি ভাল মানুহ এজন আহে তেন্তে তাৰ গালৈও এই বেমাৰৰ বীজাণুবোৰ সংক্ৰমিত হয়। এই বেমাৰৰ এতিয়ালৈকে কোনো প্ৰতিষেধক নাই, কোনো ভেকচিন ওলোৱা নাই। সেইকাৰণে সমগ্ৰ বিশ্বতে কি কৈছে এটাই উপায় উলিয়াইছে যে আমি সামাজিকভাৱে দূৰত্ব বজাই ৰাখিব লাগিব আৰু সেইকাৰণে বৰ্তমান 21 দিনীয়া লকডাউন ঘোষণা কৰিছে যাৰ বাবে আমাৰ বিদ্যালয়বোৰ এতিয়া বন্ধ হৈ আছে। কিন্তু এই দীঘলীয়া সময়ছোৱাৰ কাৰণে যেহেতু আমাৰ ক্লাছবোৰ বন্ধ হৈ আছে সেইকাৰণে ভাবিছোঁ যে তোমালোকক হোৱাটছআপ যোগে বা ফেচবুক লাইভ যোগে আমি যাতে তোমালোকৰ ক্লাছখিনি যাতে তোমালোকৰ যিখিনি চিলেবাছখিনি যাতে আমি আগুৱাই নিব পাৰোঁ সেই প্ৰয়াসৰে সেই চিন্তাৰে আজি মই তোমালোকলৈ ইংৰাজী গ্ৰামাৰৰ ভইচ ছাবজেক্টটো বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। ভইচ টপিকছটোৰ বিষয়ে আজি মই আলোচনা কৰিব বিচাৰিছোঁ। আশা কৰোঁ তোমালোকে এই ভিডিঅ'টো চাই খুব মনোযোগেৰে চাই যিখিনি কথা ইয়াত বুজোৱা হ'ব সেইখিনি যাতে তোমালোকে আয়ত্ত কৰিব পাৰা আৰু তোমালোকৰ যিখিনি হ'বলগীয়া ক্ষতিপূৰণ সেই হ'বলগীয়া ক্ষতিৰ যাতে সামান্য পৰিমাণৰো যাতে তোমালোকে পূৰ কৰিব পাৰা সেইকাৰণে এই লেচনটো আজি মই আগবঢ়াব গৈ আছোঁ। তোমালোকে এতিয়া মই তোমালোকৰ লগত আলোচনা কৰিব যাম ভইচ। আমি আগতে গম পাইছোঁ ইংৰাজীত ভইচ, অসমীয়াত ইংৰাজীত ভইচ আৰু ইয়াক আমি অসমীয়াত বাচ্য বুলি কওঁ। ইংৰাজীত ভইচ দুই প্ৰকাৰৰ। ভইচ দুই প্ৰকাৰৰ। এক নম্বৰ হ'ল এক্টিভ ভইচ, এক্টিভ ভইচ আৰু দুই নম্বৰ হ'ল এক্টিভ ভইচ আৰু পেছিভ ভইচ। এক্টিভ ভইচত আৰু পেছিভ ভইচ, এতিয়া কথা হ'ল এক্টিভ ভইচ কাক কয় আৰু পেছিভ ভইচ বুলি কাক কয়। আমি জানো আমি যিকোনো এটা বাক্য দুই ধৰণে কৰি ক'ব পাৰিম। এটা হ'ল যে আমি যিজন কৰ্তা কামটো যিজনে কৰিছে তাৰ ওপৰত গুৰুত্ব দি পেলাই আমি বাক্যটো ক'ব পাৰোঁ বা আমি যিটো মানে কৰ্ম সেইখিনিৰ ওপৰত আমি গুৰুত্ব দি পেলাইও আমি বাক্যটো ক'ব পাৰোঁ। যেনে মই এটা উদাহৰণ দি তোমালোকক বুজাব বিচাৰিছোঁ। যেনে ৰাম কিল এ টাইগাৰ। ৰাম কিল এ টাইগাৰ, এইটো হ'ল এক্টিভ ভইচ। এইটো হ'ল এক্টিভ ভইচ। কিয় যে ৰামে কিল মাৰিছিল এ টাইগাৰ, এটা বাঘ। ৰামে এটা বাঘ মাৰিছিল। গতিকে এই বাক্যটো আমি ওলোটাকেও ক'ব পাৰোঁ যে এটা বাঘ ৰামৰ হতুৱাই মৰা হৈছিল। এটা বাঘ ৰামৰ হতুৱাই মৰা হৈছিল। গতিকে আমি তাক কেনেকৈ লিখিম? এ টাইগাৰ was killed by Ram. A tiger was killed by Ram আৰু এইটো হ'ল পেছিভ ভইচ। অৰ্থাৎ এটা বাক্যক আমি দুধৰণে ক'ব পাৰোঁ। ইয়াত চোৱা, ইয়াত ৰাম
ওপৰত গুৰুত্ব দিছিলো সাবজেক্টৰ ওপৰত গুৰুত্ব দিছিলো ইয়াত সাবজেক্টটো সক্ৰিয় এক্টিভ হৈ আছে সক্ৰিয় হৈ আছে গতিকে এনেকুৱা বাক্যবোৰ কি হয় য'ত সাবজেক্টটো সক্ৰিয় বা এক্টিভ হৈ থাকে তাক আমি এক্টিভ ভয়েস বুলি কম আৰু য'ত নেকি অবজেক্টটো কামটো যাৰ ওপৰত সংগঠিত হৈছে সেই অবজেক্টটো য'ত সক্ৰিয় হৈ থাকিব আৰু কৰ্তাজন যিজনে কামটো কৰিছে তেওঁ যেতিয়া নিষ্ক্ৰিয় হৈ থাকিব তেনেকুৱা বাক্যবোৰক আমি পেসিভ ভয়েসৰ বাক্য বুলি কওঁ ইয়াত কৰ্তা কাম কৰোতাজন কিলটো হল ক্ৰিয়া কাম আৰু এ টাইগাৰটো হল অবজেক্ট অৰ্থাৎ এই কিল কৰ্তায়া ক্ৰিয়াটো যাৰ ওপৰত সম্পাদন কৰিছে তাকে কি বুলি কোৱা হয় অবজেক্ট সাবজেক্ট হল যিজনে কামটো কৰিছে তাক সাবজেক্ট কোৱা হয় অবজেক্ট হল সাবজেক্টে যাৰ ওপৰত কামটো কৰিছে অৰ্থাৎ কামটো যিটো বস্তুৰ ওপৰত বা যাৰ ওপৰত সাবজেক্টে ক্ৰিয়াটো কামটো সম্পাদন কৰিছে তাক অবজেক্ট বুলি কোৱা হয় আৰু কিল্ড মানে হল ভাৰ্ব মানে হল কামটো যিটো কাম ইয়াত চোৱা ৰামে কাম কৰিছে কি কাম কৰিছে মাৰা কামটো কৰিছে কাক মাৰিছে বাঘক মাৰিছে গতিকে ইয়াত ৰামটো হল সাবজেক্ট এ টাইগাৰটো হল অবজেক্ট কিলটো হল ভাৰ্ব গতিকে ইয়াত চোৱা সাবজেক্টৰ ওপৰত গুৰুত্ব দিয়া হৈছে ৰাম কিল্ড এ টাইগাৰ ইয়াকে কোৱা হয় এক্টিভ ভয়েস অৰ্থাৎ সাবজেক্টটো ইয়াত এক্টিভ হৈ আছে যিজনে কামটো কৰিছে তেওঁ ইয়াত কি হৈ আছে এক্টিভ হৈ আছে সেইকাৰণে ইয়াক এক্টিভ ভয়েস বুলি কোৱা হ'ব আৰু দুই নম্বৰ বাক্যটো চোৱা এটো হল পেসিভ ভয়েসৰ বাক্য কাৰণ ইয়াত যেটো সাবজেক্ট যিজনে কামটো সংগঠিত কৰিছে হি কিন্তু নিষ্ক্ৰিয় হৈ আছে এক্টিভ হৈ থকা নাই কিন্তু কামটো যাৰ ওপৰত সম্পাদিত হৈছে অৰ্থাৎ এ টাইগাৰটো ইয়াত সক্ৰিয় হৈ আছে সেইকাৰণে ইয়াত অবজেক্টটো সক্ৰিয় হৈ আছে আৰু সাবজেক্টটো কি হৈ আছে ইয়াত নিষ্ক্ৰিয় হৈ আছে গতিকে এনেকুৱা বাক্যবোৰক কি বুলি কোৱা হয় পেসিভ ভয়েস বুলি আমি জানো পেসিভ ভয়েস এই এক্টিভ ভয়েসবোৰক পেসিভ ভয়েসলৈ নিয়াৰ কাৰণে কেইটামান ৰুলস বা নিয়ম আছে সেই নিয়মখিনি আমি এতিয়া আলোচনা কৰিম এক নম্বৰ নিয়মটো হল যে তোমালোকে লিখিবা এক নম্বৰ নিয়মটো হল যে এক্টিভ ভয়েসৰ যেটো এক্টিভ ভয়েস হ'ব এক্টিভ ভয়েসৰ ভাৰ্বৰ যেটো অবজেক্ট থাকিব এক্টিভ ভয়েসৰ ভাৰ্বৰ অবজেক্টটো পেসিভ ভয়েসৰ সাবজেক্ট হয় যে এক্টিভ ভয়েসৰ যেটো এক্টিভ ভয়েসৰ ভাৰ্বৰ যেটো অবজেক্ট থাকিব সেই অবজেক্টটো পেসিভ ভয়েসত কি হ'ব সাবজেক্ট হিচাপে হ'ব আমি এখিনি নিয়মখিনি লিখি লও পিছত আমি আলোচনা কৰিম উদাহৰণেৰে বুজাই দিম তেতিয়া তোমালোকৰ বুজিবলৈ সহজ হ'ব দুই নম্বৰ নিয়মটো হ'ল যে এক্টিভ ভয়েসত যেটো অবজেক্ট থাকিব যে এক্টিভ ভয়েসৰ object subject to active voice subject to passive voice
আৰু তাৰ আগত by preposition বহিব by preposition বহিব অর্থাৎ অ্যাক্টিভ ভয়েসৰ যেটো সাবজেক্ট এই সাবজেক্টটো প্যাসিভ ভয়েসত অবজেক্ট হ'ব আৰু তাৰ আগত অর্থাৎ অবজেক্টটো যেটো হ'ব সেই প্যাসিভ ভয়েসত যেটো অবজেক্ট হ'ব সেই অবজেক্টৰ আগত সদায় এটা কি বহিব by preposition বহিব 3 নম্বৰ নিয়মটো হ'ল যে অ্যাক্টিভ ভয়েসৰ যেটো অ্যাক্টিভ ভয়েসৰ ট্রান্সিটিভ ভাগ অর্থাৎ মেইন ভাগটো মেইন ভাগটো প্যাসিভ ভয়েসত থার্ড ফোর অর্থাৎ past participle for হ'ব past participle for অর্থাৎ তোমালোকে চোৱা আমি পাইছিলো নহয় আগত যেনে go went gone do did done go went gone do did done এটো আছিল প্রেজেন্ট ফর্ম পাস্ট ফর্ম আর ইয়াত আছিল পাস্ট পার্টিসিপল এই যে আমি গ্রামারত পাইছিলো যে ভার্বর ফর্ম এই ভার্বর ফর্মৰ যে 3 নম্বৰ ফর্ম এই 3 নম্বৰ ফর্ম থার্ড ফর্মটো হ'ব বা আমি ইয়াক পাস্ট পার্টিসিপল বুলি কও এই পাস্ট পার্টিসিপলটো হ'ব
টেন্স আৰু পেছিভ ভইচৰ সাবজেক্টটোৰ নাম্বাৰ আৰু পাৰ্চন অনুযায়ী ভাৰ্বৰ বিভিন্ন ৰূপ হ'ব। কি কৈছে যে 3 নম্বৰ নিয়মটোত কৈছিলো এক্টিভ ভইচৰ ইয়াত মই মোহাৰি দিলো যেহেতু মোৰ বোৰ্ডটো সৰু নিজৰ বোৰ্ড না আছিলে তোমালোকৰ এই ইমাৰ্জেন্সিৰ কাৰণে মই ওচৰৰ প্ৰাইভেট স্কুল এটা যেহেতু বন্ধ হৈ আছে সেই কাৰণে হিহঁতৰ তাৰ পৰা গৈ পেলাই এটা বোৰ্ড আনিছো বোৰ্ড আনি পেলাই মই কামখিনি চলাইছো তো ইয়াত বোৰ্ডত যেহেতু জগা কম মই অলপ লিখিয়ে মোহাৰি দিবলগীয়া হৈছে তো 3 নম্বৰ যেটো নিয়ম লিখাইছিলো তাত আছে যে এক্টিভ ভইচৰ মেইন ভাৰ্বটো পেছিভ ভইচৰ एक्टिव ভয়েসৰ যেটো মেইন ভার্ব হে মেইন ভার্বটো পেসিভ ভয়েসত কি হ'ব পাস্ট পার্টিসিপল বা থার্ড ফর্ম হ'ব আৰু তাৰ আগত থার্ড ফর্ম পাস্ট পার্টিসিপল ফর্ম হ'ব আৰু তাৰ আগত एक्टिव ভয়েসৰ ভার্বৰ एक्टिव ভয়েসৰ ভার্বৰ টেন্স আৰু পেসিভ ভয়েসৰ एक्टिव ভয়েসত ভার্বটো যেটো টেন্সত থাকিব হে ভার্বৰ টেন্স মতে আৰু পেসিভ ভয়েসৰ যেটো সাবজেক্ট হ'ব হে সাবজেক্টৰ নাম্বাৰ সিঙ্গুলাৰ নাম্বাৰ নে প্লুৰাল নাম্বাৰ হে তাৰ অনুযায়ী নাম্বাৰ আৰু পারসন ফার্স্ট পারসন সেকেন্ড পারসন থার্ড পারসন যেটো পারসন হ'ব হে পারসন অনুযায়ী বি ভার্বৰ বিভিন্ন ৰূপ হ'ব যেনে এম ইজ আর ওয়াজ ওয়েৰ শ্যাল উইল have had এইবোৰ যিবোৰ বি ভার্ব আছে এই বি ভার্বৰ বিভিন্ন ৰূপবোৰ হ'ব মোহাৰি দিছো বিভিন্ন টেন্স অনুযায়ী एक्टिव ভয়েসৰ টেন্স অনুযায়ী পেসিভ ভয়েসত যিবোৰ বি ভার্ব বহিব হে বি ভার্বৰ তালিকা এটা মই ইয়াত দি দিছো তোমালোকে ধুনিয়াকে বহিত লিখি লবা আৰু এটো বাৰে বাৰে পঢ়ি পেলাই বস্তুটো মুখস্থ কৰিব লাগিব যদি এখিনি মুখস্থ নকৰা তেন্তে তোমালোকৰ টেন্সত ভয়েস টেন্সত সদায় কনফিউজ হৈ থাকিব তোমালোকে সমস্যাৰ সন্মুখীন হৈ থাকিবা এতিয়া চোৱা মই এটা চাৰ্ট বনাই দিছো এইটো অলপ বহল হ'ব লাগিব আৰু এইটো অলপ ঠেক হলে একো নহয় ইয়াত চোৱা কি লিখি আছে the present tense past tense আৰু future tense
প্ৰেজেন্ট টেন্স পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স যদি প্ৰেজেন্ট টেন্সৰ যদি ইনডেফিনিট হয় ইনডেফিনিট অৰ্থাৎ প্ৰেজেন্ট ইনডেফিনিট যদি হয় তেন্তে হ'ব প্ৰেজেন্ট ইনডেফিনিট টেন্সত কি হয় am is আৰু are হয় যদি past indefinite হয় তেন্তে হ'ব was বা were আৰু future tense কি হয় shall be will be অর্থাৎ active voiceৰ বাক্যটো active voiceৰ যেটো sentence সেই sentence টো যদি present indefinite tense হয় passive voiceৰ am is are হ'ব past verbৰ past participle formৰ আগত am is are হ'ব active voiceৰ বাক্যটো যদি past indefinite tense হয় তেন্তে passive voiceত হ'ব was বা were be verb আৰু active voiceৰ বাক্যটো যদি future indefinite tense থাকে তেন্তে আমি জানো ই কি হয় shall be বা will be হ'ব continuous যদি present continuous হয় তেন্তে passive voiceৰ কি হ'ব am is are being am is are being যদি ইয়াত হ'ব was being বা were was being বা were being আৰু ইয়াত হ'ব shall be being shall be আৰু will be যোৱা ইয়াত কি লিখিছো যদি active voiceৰ বাক্যটো যদি present continuous tense থাকে তেন্তে passive voiceৰ যেটো verb হ'ব verbৰ past participle form তাৰ আগত am being বা is being বা are being হ'ব যেটো মোৰ ইয়াত জগা কম is being extra কে am being are being is being লিখিলে মোৰ ইয়াত জগা ঠেক ঠাই কবা হেকাৰ মই oblique দি পেলাই হাইফেন দি পেলাই মই লিখিছো am being is being বা are being হ'ব যদি active voiceৰ বাক্যটো যদি past continuous tense থাকে তেন্তে কি হ'ব passive voiceৰ verbৰ past participle formৰ আগত was being বা were being হ'ব আৰু future continuous tense হলে কি হ'ব shall be being will be being ইয়াত এটা কথা মন কৰা is am are একে কোন indefinite হলে being না লাগে continuous হলে being লাগিব সো was were ইয়াত was আছে were আছে অকল ইয়াত being টো এক্সট্ৰা কে লাগিছে যেহেতু continuous tense আছে যিকোনো টেন্সৰ কন্টিনিউয়াস থাকিলে তাৰ লগত সে being এটা আহিব তাৰপিছত পাৰফেক্ট টেন্স হলে যদি প্ৰেজেন্ট পারফেক্ট হয় তেতিয়াহলে কি হ'ব have been বা has been যদি past perfect হয় এটাই ফর্ম হয় have been আৰু যদি হেৰি হয় তোমাৰ future perfect হলে
shall have been shall have been would have been আৰু perfect continuous perfect continuous not use ইয়াৰ কিন্তু ভাৰ্বৰ কোনো পেসিভ ফর্ম বনোৱা নহয় তেছোৱা বি ভাৰ্ব বিভিন্ন টেন্স অনুযায়ী বি ভাৰ্ব কি হ'ব যদি পেসিভ অ্যাক্টিভ ভয়েসৰ বাক্যটো যদি প্ৰেজেন্ট ইনডিফিনিট হয় পেসিভ ভয়েসৰ এম ইজ আৰ হ'ব অ্যাক্টিভ ভয়েসৰ বাক্যটো যদি পাস্ট ইনডিফিনিট হয় তেন্তে ওয়াজ ওয়েৰ হ'ব আৰু অ্যাক্টিভ ভয়েসৰ ভাৰ্বটো যদি ফিউচাৰ টেন্সত থাকে তেন্তে ফিউচাৰ ইনডিফিনিট হয় তেন্তে shall be বা will be হ'ব এটো সাবজেক্টৰ পারসন আৰু নাম্বার অনুযায়ী এগুৰ হ'ব দুই নম্বৰ হৈছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত যদি থাকে অ্যাক্টিভ ভয়েসৰ বাক্যটো যদি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত থাকে যেতিয়া আমি তাক পেসিভ ফর্মলৈ হলনি কৰিম হে সময়ত আমি পেসিভ ভয়েসৰ ভাৰ্বৰ যেটো থাৰ্ড ফর্ম লিখিম বা পাস্ট পার্টিসিপল লিখিম তার ঠিক আগত আমি কি বহাব লাগিব ইজ এম আর বিং ইয়াৰ যিকোনো তিনটাৰ পৰা এটা হয় এম বিং হ'ব নহলে ইজ বিং হ'ব নতুবা আর বিং হ'ব এটো পেসিভ ভয়েসৰ সাবজেক্টৰ নাম্বার আৰু পারসন অনুযায়ী হ'ব পাস্ট কন্টিনিউয়াস থাকিলে ওয়াজ বিং বা ওয়ের বিং হ'ব ফিউচার কন্টিনিউয়াস থাকিলে shall be being will be being হ'ব ক্লিয়ার তার পিছত চোৱা পারফেক্ট টেন্স অর্থাৎ প্রত্যেকটো টেন্সৰে একটা পারফেক্ট ফর্ম থাকে প্রেজেন্ট পারফেক্ট পাস্ট পারফেক্ট আৰু ফিউচার পারফেক্ট প্রেজেন্ট পারফেক্ট টেন্সত কি হ'ব যদি অ্যাক্টিভ ভয়েসৰ বাক্যটো যেটো ভার্ব হে ভার্বটো যদি প্রেজেন্ট পারফেক্ট টেন্সত থাকে পেসিভ ভয়েসত আমি বি ভার্ব কি বহাব লাগিব হ্যাভ বিন বা হ্যাজ বিন অ্যাক্টিভ ভয়েসৰ বাক্যটো যদি পাস্ট পারফেক্ট থাকে তেন্তে পেসিভ ভয়েসত আমি বি ভার্ব হ্যাড বিন বহাব লাগিব অ্যাক্টিভ ভয়েসৰ বাক্যৰ টেন্সটো যদি ফিউচার পারফেক্ট হয় তেন্তে আমি পেসিভ ভয়েসত shall have been বা will have been লিখিব লাগিব তোমালোকে নোট কৰিব পাৰিবা যেতিয়া ভিডিওটো চাবা লিখিবা মাঝে মাঝে ভিডিওটো পোস্ট কৰিবা পোস্ট কৰি পেলাই বস্তুখিনি লিখিবা লিখি পেলাই আকৌ নেক্সট স্টেপটো চাবা তোমালোকক এটা উদাহৰণৰে এতিয়া মই বুজাম যেহেতু তোমালোকে ইতিমধ্যে বস্তুখিনি গম পালা নিয়মখিনি আমি লিখিলো এতিয়া নিয়মখিনি এতিয়া আমি কেইটামান উদাহৰণে এতিয়া আমি চাম এক নম্বৰ চোৱা আমি চাও অ্যাক্টিভ ভয়েসৰ আই সি দা moon ইয়াত কেছে I see the moon ইয়াত আমি পেসিভ ভয়েসৰ যেতিয়া নিম তেতিয়া আমাক তিনিটা নিয়ম লিখাইছিলো তিনিটা নিয়ম আমি মনত কৰিব লাগিব প্ৰথম নিয়মটো আছে চাইলোৱা বহি প্ৰথম নিয়মটো কি কৰিছিলো যে অ্যাক্টিভ ভয়েসৰ যেটো অবজেক্ট পেসিভ ভয়েসত ই কি হ'ব সাবজেক্ট হ'ব ক্লিয়াৰ তাৰ পিছত অ্যাক্টিভ ভয়েসৰ সাবজেক্ট টু পেসিভ ভয়েসত অবজেক্ট হ'ব আৰু যেটো ভার্ব ট্রান্সিটিভ ভার্বটো সদায় পাস্ট পার্টিসিপল বা থার্ড ফর্মত হ'ব ইয়াত চোৱা আই টু কি হ'ল সাবজেক্ট যেটো আই এস
কামটো কৰিছে কাৰ ওপৰত কামটো কৰিছে দা মুন এটো হল অবজেক্ট কি কাম কৰিছে দেখিছে দেখা কামটো কি হল এটো হল ভাৰ গতিকে এক নম্বৰ নিয়মত আমি লিখাইছিলো যে অ্যাক্টিভ ভয়েসৰ অবজেক্টটো প্যাসিভ ভয়েসত সাবজেক্ট হ'ব গতিকে দা মুনটো আগত আহিব দা মুন তাৰ পিছত কি হ'ব প্যাসিভ অ্যাক্টিভ ভয়েসৰ অবজেক্টটো ও সাবজেক্টটো প্যাসিভ ভয়েসৰ অবজেক্ট হ'ব এই অবজেক্টটো কি হ'ব আইটো কি হৈ যাব মি হৈ যাব এটো মই লিখাবলৈ থাকি গল আইটো কি হৈ যাব মি হ'ব তাৰ পিছত যেটো ভাৰটো কি হ'ব থাৰ্ড পারসন থার্ড ফর্ম হ'ব অর্থাৎ পাস্ট পার্টিসিপল হ'ব তো সি ভার্বৰ পাস্ট পার্টিসিপল কি আছিল seen see saw seen গতিকে এটো কি হ'ব seen তাৰ পিছত যোৱা লিখাইছিলো যে অ্যাক্টিভ ভয়েসৰ যেটো সাবজেক্টটো প্যাসিভ ভয়েসত অবজেক্ট হ'ব আৰু তাৰ আগত এটা কি হ'ব বাই প্ৰিপজিশন হ'ব বাই প্ৰিপজিশন তাৰ পিছত লিখাইছিলো যে অ্যাক্টিভ ভয়েসৰ যেটো ভাৰ অ্যাক্টিভ ভয়েসৰ ভাৰ্বৰ টেন্স অনুযায়ী প্যাসিভ ভয়েসৰ ভাৰ্বৰ আগত বি ভাৰ বহিব যেটা আমি জানো এটো অ্যাক্টিভ প্রেজেন্ট ইনডিফিনিট টেন্সত হৈ আছে গতিকে প্রেজেন্ট ইনডিফিনিট টেন্সত আমি জানো এম ইজ আর তিনিটা বি ভাৰ হ'ব আৰু এটো দা মুন যেহেতু সিঙ্গুলার নাম্বার এটা মুনে থাকে সিঙ্গুলার নাম্বার গতিকে ইয়ার আগত কি হ'ব দা মুন ইজ seen by me অবজেক্ট ইয়াত সাবজেক্ট হৈছে এই সাবজেক্ট ইয়াত অবজেক্ট হৈছে ভাৰ্বৰ থাৰ্ড পারসন সিঙ্গুলার নাম্বার হৈছে ভাৰটো থাৰ্ড ফর্ম হৈছে অর্থাৎ পাস্ট পার্টিসিপল ফর্ম হৈছে আৰু মিৰ আগত বাই এটা হৈছে তাৰ পিছত যেটো তোমাৰ অ্যাক্টিভ ভয়েসৰ অ্যাক্টিভ ভয়েসৰ যেটো ট্রান্সিটিভ ভার্ব হে ট্রান্সিটিভ ভার্বটো থার্ড পারসন অর্থাৎ ফর্মত হৈছে তাৰ পিছত অ্যাক্টিভ ভয়েস প্যাসিভ ভয়েসৰ যেটো সাবজেক্ট হৈছে হে সাবজেক্টৰ নাম্বার আৰু পারসন অনুযায়ী ইয়াত ইজ হৈছে আৰু এটা উদাহৰণ চাওঁ অ্যাক্টিভ ভয়েসত আছে he loves me ইয়াত আমি প্ৰথমে কি কৰিব লাগিব ইয়াত সাবজেক্টটো বিচাৰি চাব লাগিব অবজেক্টটো চাব লাগিব ভাৰ্বটো বিচাৰি উলিয়াব লাগিব তাৰ পিছত এটো কোনটো টেন্সত আছে হে টেন্সটো আমি ধৰিব পাৰিব লাগিব যেহেতু আমি জানো এটো he loves me তেওঁ মোক ভাল পায় গতিকে এটো কি হ'ব প্রেজেন্ট ইনডিফিনিট টেন্স তো প্যাসিভ ভয়েসত আমি কি কৰিম প্যাসিভ ভয়েসলৈ নিয়াৰ সময়ত আমি কি কৰিম চোৱা আমি কৈছিলো যে অ্যাক্টিভ ভয়েসৰ সাবজেক্টটো প্যাসিভ ভয়েসত অবজেক্ট হ'ব আৰু প্যাসিভ অ্যাক্টিভ ভয়েসৰ অবজেক্টটো প্যাসিভ ভয়েসত সাবজেক্ট হ'ব গতিকে মি আছে মিটো ইয়াত আই হৈ যাব আৰু ইয়াত হি আছে হিটো ইয়াত হিম হৈ যাব তাৰ পিছত হিমৰ আগত সদায় কি হ'ব তোমালোকক লিখাইছিলো চোৱা কে নম্বৰত লিখাইছিলো 2 নম্বৰত যে অ্যাক্টিভ ভয়েসৰ সাবজেক্টটোৰ প্যাসিভ ভয়েসৰ অ্যাক্টিভ ভয়েসৰ যেটো সাবজেক্ট এই সাবজেক্টটো প্যাসিভ ভয়েসত অবজেক্ট হ'ব আৰু
প্ৰিপজিশন হ'ব অৰ্থাৎ হিমৰ আগত এটা কি হ'ব বাই প্ৰিপজিশন হ'ব তাৰপিছত চোৱা তাৰপিছত নিয়মটো আছে 3 নম্বৰ নিয়মটো আছে যে এক্টিভ ভয়েসৰ মেইন ভাৰ্বটো পেসিভ ভয়েসৰ থাৰ্ড ফৰ্মত হ'ব এটো কি আছে মেইন ভাৰ্ব ট্ৰান্সিটিভ ভাৰ্ব বা মেইন ভাৰ্ব এই মেইন ভাৰ্বটো লাভ থাৰ্ড পারসন হ'ব লাগিব তো গতিকে এটো কি হ'ব L O V E D লাভ হ'ব তাৰপিছত এক্টিভ পেসিভ ভয়েসৰ সাবজেক্ট আৰু নাম্বাৰ অনুযায়ী কি হ'ব বি ভাৰ্ব হ'ব তো যেহেতু এটো কোনটোৰ প্ৰেজেন্ট ইনডিফিনিট আছে গতিকে am is are am is are এই তিনিটাৰ পৰা যিকোনো এটা হ'ব যেহেতু আমি জানো I থাকিলে am হ'ব I am loved by him তাৰপিছত আৰু এটা লিখো এক্টিভ ভয়েসত আছে we eat rice we eat rice to clear আমি জানো পেসিভ ভয়েসত কি হ'ব সাবজেক্ট অবজেক্ট টু সাবজেক্ট হ'ব রাইস তাৰপিছত কি হ'ব রাইস টু অবজেক্ট এক্টিভ ভয়েসৰ সাবজেক্ট টু পেসিভ ভয়েসত অবজেক্ট হ'ব অলপ পিছত লিখিম আমি তো রাইস টু যেটো প্লুরাল নাম্বার তো রাইসৰ লগত কি আহিব পারসন অনুযায়ী যেটো এটো উই ইট রাইস প্রেজেন্ট ইনডিফিনিট টেন্স তো ইয়াত কি হ'ব রাইস আহিছে রাইস টু প্লুরাল ফর্মে হয় তো রাইস আর হ'ব রাইস আর তাৰপিছত তো ভার্ব টু কি হ'ব past participle হ'ব eaten rice are eaten তাৰপিছত এটা by preposition আহিব by we হলে কি হয় us rice are eaten by us rice are sorry rice is হ'ব rice is eaten by us clear তেতিয়া তোমালোকক এটা মই হোমৱৰ্ক দিম দুটা তোমালোকে কৰি মোক তাৰ আনসাৰটো মোৰ হোৱাটছএপত তোমালোকে ৰিপ্লাই দিবা এক্টিভ ভয়েসত লিখা he killed he eats mango he eats mango এটো পেসিভ কৰি দিবা আৰু এটা দিছো you read the Ramayana এই দুটা পেসিভ ফর্ম লিখিবা পেসিভ ফর্ম লিখি পেলাই মোৰ পার্সোনাল হোয়াটসঅ্যাপ নাম্বারত তোমালোকে এটো ট্রান্সফার দিবা পঠিয়াবা মই আগত চাম হৈছে না নাই প্ৰত্যেকই কিন্তু কৰিব লাগিব কোনেও পাল না মাৰিবা যেহেতু এই সময়টো খুব ক্রিটিক্যাল সময় তোমালোকৰ 21 দিন স্কুল বন্ধ থাকিব ক্লাস 10 ৰ কাৰণে 21 দিন স্কুল বন্ধ থকাটো সাংঘাতিক ক্ষতি গতিকে হে আমি স্টাফে আমাৰ প্ৰত্যেকজন স্যাৰ মেডামে আমি ঘৰতে এনেকুৱা ট্রাই কৰি পেলাই কি কৰি আছো ক্লাসবোৰ কৰিবলৈ আমি তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিছো যেটো মোৰ বহুত হঠাৎ লকডাউন দি দিছে কোনো ইনস্ট্ৰুমেন্ট নাই
এইবোৰ কৰাৰ এইবোৰ ভিডিঅ' বনাবলৈ হ'লে তোমাৰ অডিঅ' লাগিব, সাউণ্ড সিস্টেমৰ এটা হেৰি থাকে, সেইটো থাকিব লাগে, ষ্টেণ্ড থাকিব লাগে, এটা ভাল ব্লেকবোৰ্ড থাকিব লাগে, আৰু তোমাৰ বিশেষকৈ হোৱাইট ব্লেকবোৰ্ড হ'লে ভাল, তোমাৰ হেৰি মাৰ্কাৰেৰে লিখিলে ভাল ক্লিয়াৰ হয়, আৰু বৰ্ডটো সৰু, বহলকৈ আলোচনা কৰিব পৰা নাই, তথাপিও যিখিনি পাৰোঁ চেষ্টা কৰিছোঁ। চোৱা ইয়াত চোৱা, মোৰ একেবাৰে ইনষ্ট্ৰুমেণ্টৰ অভাৱ, এইটো বেলেগৰ পৰা বৰ্ড এটা আনিছোঁ, তাৰেৰে বান্ধি লৈছোঁ। ইয়াত মোৰ ষ্টেণ্ড নাই, চাই লোৱা তোমালোকে। ষ্টেণ্ড মই তেনেকৈ বনাই লৈছোঁ ইমাৰ্জেঞ্চিৰ কাৰণে। বাঁহৰ হেৰি কাঠৰ হেৰি আছিলে, বিট আছিলে, বিট 3টা বান্ধি লৈছোঁ। আৰু এই হেৰি নাই, মোৰ যিটো চেলফি ষ্টিক আছিলে, এই চেলফি ষ্টিকটোৰে মই কি কৰিছোঁ, মই